হাজোৰ টপাবৰী সম্বৰীয়া বজাৰ দোকানী সন্থাৰ বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। হাজো সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল টপাবৰী সম্বৰীয়া বজাৰৰ দোকানী সন্থাৰ উদ্যোগত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জুবিন অনুৰাগীসকলে স্থানীয় মাদ্ৰাসাস্থলীৰ পৰা মমবাতি লৈ শ্ৰদ্ধাঞ্জলি প্ৰাংগণলৈ এক শোভাযাত্ৰা উলিয়ায়। অমৰ হক অমৰ হক জুবিন দা অমৰ হক জাস্টিস ফৰ জুবিন গাৰ্গ এই সময়ছোৱাত অংশগ্ৰহণ কৰা জুবিন অনুৰাগীসকলে জুবিন দাক ন্যায় দিয়ক, জুবিন দা অমৰ হওক, ন্যায় আমাক লাগিবই আদি শ্লোগান দিয়া পৰিলক্ষিত হৈছে। টপাবৰী সম্বৰীয়া বজাৰ প্ৰাংগণত অনুষ্ঠিত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আৰু সমূহীয়া দোৱা প্ৰাৰ্থনা কৰা হয়। এই অনুষ্ঠানত সাংবাদিক কমলাকান্ত দাস, মজিবুৰ ৰহমান, ইউছুফ আলী, ৰহমত উল্লাহ, শহীদুল ইছলাম, কসমত আলী, আব্দুল আজিজ মুন্নাকে ধৰি সহস্ৰাধিক জুবিন অনুৰাগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ এই দুখৰ সময়ত আমি এনেকুৱা এটা অনুষ্ঠান পাতিছোঁ আৰু এই অনুষ্ঠানটো একেবাৰে ব্যতিক্ৰমী ধৰণৰ আমি ব্যতিক্ৰম হিচাপে পাতিছোঁ। আমি অন্যবাৰো ইয়াত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰোঁ, কিন্তু এইবাৰ আমাৰ সাংস্কৃতিক সন্ধিয়াটো বেলেগ এটা আমি মনোভাৱ লৈ বেলেগ এটা আশা লৈ আয়োজন কৰিছোঁ। হাজো শুৱালকুছি সমষ্টিৰ বঙালপাৰা গাঁও পঞ্চায়তৰ টাপাবৰী চৰঞ্চলত আমি প্ৰথমতে কবৰস্থানত নাহৰ পুলি গছপুলি ৰোপণ কৰিছোঁ। আমাৰ কাছিমুল উলুম মাদ্ৰাছা মছজিদ প্ৰাংগণৰ ওচৰত আমি গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছোঁ। 7 ষ্টাৰ জাতীয় বিদ্যালয়ত, বাপুজী চৰাঞ্চলী কেমি মাদ্ৰাছাত আৰু আমাৰ ভাণ্ডাৰীশ্বৰ প্ৰাথমিক বিদ্যালয় এনেবোৰ অনুষ্ঠান প্ৰতিষ্ঠানত আৰু চৰঞ্চলৰ টাপাবৰী মিলপাৰা সংযোগী দলংখন যে হৈ আছে তাৰে পৰা আৰম্ভ কৰি হাজো সমষ্টিৰ শেষ প্ৰান্তলৈকে আমি জুবিনদাৰ স্মৃতিত আমি নাহৰ পুলি মানে ৰোপণ কৰিম। আৰু আজি আপোনালোকৰ ওচৰত জনাবলৈ পাই মানে বহুত ভাল লাগিছে যে আমি এই দুখৰ সময়ত সঁচাকৈ আমি একত্ৰিতভাৱে সমূহীয়াভাৱে আমিও যে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে মৌন প্ৰাৰ্থনা, কোৰাণ তেলাৱাত, দুৱা এইবোৰ আমি কাৰ্য সম্পন্ন কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।